Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is Development of Fisheries in Assam. Okay, so ইয়াতে দুখন মই পিকচাৰ ইনক্লুড কৰিছো ইয়াৰে এখন হল আপোনাৰ কেজ কালচাৰ আৰু এখন হল পেন কালচাৰ ওকে আৰু এই কালচাৰ দুটা কি হয় একুয়া কালচাৰ হয় ওকে সো আমি মানে এইবিলাক মডাৰ্ন প্ৰেক্টিসেস হয় একচুয়ালি যিবিলাক আমি এডপ্ট কৰিব লাগে ওকে এতিয়া চাওক আমাৰ অসমত main river source ki hoy main water source ki hoy amar brahmaputra and barak river aru total kiman area cover kori ase 5000 kilometers ঠিক আছে সো ইমান এটা ডাঙৰ এৰিয়া কভাৰ কৰি থকাৰ পিছতো আমি মানে আমাৰ মানে সেই ফিশাৰী সেক্টৰটো যেটো নেকি আমাৰ ওয়াটাৰ ৰিসোৰ্সেছৰ লগত ৰিলেটেড হয় হেতু মানে হিমানখিনি আগুৱাব পৰা নাই যিমানখিনি আগুৱাব পাৰিব লাগিছিল ওকে এতিয়া চাওক বহুত কাৰণ আছে যেনেকুৱা ধৰক আমি ইয়াতে আজিৰ যেটো আৰ্টিকল তাতে মেইনলি কেজ এন্ড পেন কালচাৰৰ ওপৰত দিছে যে এই কালচাৰ দুটাক আমি এডপ্ট কৰিলে আমাৰ ফিশাৰীজ যেটো আমাৰ সেক্টৰ হেতু বহুতখিনি আগুৱাই যাব পাৰিব এতিয়া চাওক আমি কিয় এই মেথডস দুটাক মানে আমি এডপ্ট কৰিম স্কোপ কি আছে এই কালচাৰ দুটাৰ ওকে সো এই বক্সটোত মই ইনক্লুড কৰিছো কেজ কালচাৰ কি হয় পেন কালচাৰ কি হয় এটো আপোনালোকে পঢ়ি লব ঠিক আছে এটা চাওক স্কোপ কি আছে the both methods are efficient and eco-friendly হেতু মানে eco-friendly হয় মানে কোনো মানে destruction নহয় মানে কোনো লস নহয় মেৰাইন আপোনাৰ লাইফৰ গটিকে হেনেকুৱা এটা ইকো ফ্ৰেন্ডলি ৱেট আমি মানে ফিশাৰী সেক্টৰটোক আমি ডেভেলপ কৰিব পাৰো These methods provide additional income streams for traditional fishers. So, our fishers can give additional income. Okay, so mane eta large scale fish production kora karne eta bhal mane way hoy. Okay, so beneficial for women's empowerment. Aru এই মানে এই এনেকুৱা ধৰণৰ একোৱা কালচাৰ কৰি পেলাই উমেন বিলাকেও কি হ'ব পাৰে মানে ফিনান্সিয়ালি ইন্ডিপেন্ডেন্ট হ'ব পাৰে কাৰণ তেওঁলোকে এসএইচজি হওক কোঅপাৰেটিভ হওক এবিলাকৰ পৰা হেল্প পাব পাৰে আৰু সেই হেল্প লৈ পেলাই এনেকুৱা ধৰণৰ ডেভেলপমেন্টাল মানে টেকনিক বিলাক মানে এডপ্ট কৰিব পাৰে এতিয়া চাওক আমাৰ অসমখনতটো ফ্লাড প্ৰত্যেক বছৰেই হয়নে গতিকে এনেকুৱা ধৰণৰ মানে ডিজাস্টাৰ বিলাকে আমাৰ ট্ৰেডিশনাল একোৱা কালচাৰ যেটো প্ৰেক্টিস আমাৰ হেতু পটককে ডিস্ট্ৰাক্ট কৰি দিয়ে মানে ডিস্ট্ৰাক্ট কৰি পেলাই ওকে কিন্তু এই মেথডস বিলাক ৰেজিলিয়েন্ট হয় ওকে যে যিমান পানী আহিলেও ধৰক ফ্লাডত বহুত পানী আহি যায়তো হিমান পানীকৰ হেই মেথডটোৱে হেই পেন কালচাৰ বা কেজ কালচাৰটোৱে মানে কন্ট্ৰোলত লৈ লব পাৰে মানে হেই মানে এডপশন মানে এডজাস্ট হৈ যাব পাৰে ওকে তাৰপিছত চাওক promote sustainable fishing practices by reducing overfishing in natural habitats আৰু sustainable fishing practice টোক বেছি promote কৰে আমাৰটো unsustainable way fishing কৰা হয় ন গটিকে সেই বস্তুটোকো কন্ট্ৰোল কৰি লয় গটিকে একিটা আছিল আমাৰ স্কোপ যে মানে আমি এই যদি কালচাৰ দুটা লও তেতিয়ালে আমাৰ কেনেকুৱা প্ৰফিটস হ'ব কেনেকুৱা বেনিফিটস হ'ব ওকে তাৰ পিছতে চ্যালেঞ্জেসও আছে কিছুমান যেনেকুৱা হাই স্টকিং ডেন্সিটিজ ইন কনফাইন্ড স্পেসেস ক্যান লিড টু ওয়াটাৰ পলিউশন এতিয়া যেতিয়া এনেকুৱা ধৰণৰ আপোনাৰ টেকনিক বিলাক লোৱা হয় এনেকুৱা ধৰণৰ সো তাতে কি হ'ব পাৰে ওয়াটাৰটো পলিউশন হৈ যাব পাৰে হয়নে বা আপোনাৰ সেই পলিউশন হোৱাৰ কাৰণে মেৰাইন লাইফৰ ডিজিজ হ'ব পাৰে হেতু এটা আপোনাৰ চ্যালেঞ্জ হল Assam's rivers are prone to seasonal flooding so flood মানে যিমানখিনি ওয়াটাৰ আহিলো মানে কন্ট্ৰোল কৰিব পাৰে তথাপিতো যেহেতু আমাৰ ফ্লাড prone এৰিয়া হয় আমাৰ আসামখন গটিকে মানে সেই কালচাৰটোক সেই মডাৰ্ন টেকনিকটোক মানে ডেমেজ কৰিব বেছি সময় নালাগে যদি বহুত বেছি মানে হাৰত পানী আহি যায়
Competing demands for water resources from agriculture, hydropower and navigation can lead to conflicts. It is how যেহেতু মানে আমাৰ water resource বিলাক অকল মানে ফিছৰ কাৰণেই নহয়, বহুত ক্ষেত্ৰত আমাৰ ৱাটাৰবোৰৰ ডিমাণ্ড আছে, যেনেকুৱা এগ্ৰিকালচাৰত লাগে, হাইড্ৰ'পাৱাৰত লাগে, নেভিগেশ্যনত লাগে। গতিকে যেতিয়া সেনেকুৱা কালচাৰ এটা কৰিব, ৱাটাৰখিনি এটা মানে বাইণ্ড টাইপ হৈ থাকে। গতিকে সেনেকুৱা হলেও কিন্তু এটা কনফ্লিক্টিং মানে এটা সিচুৱেশ্যন আহি যাব পাৰে, মানে পানীৰ এটা কমি আহি যাব পাৰে। ঠিক আছে, the initial investment in cage and pen culture can be a deterrent. এতিয়া চাওক, স্মল স্কেল যিখিনি আমাৰ ফিচাৰ্ছ আছে তেওঁলোকৰ কাৰণে ইমান সহজ নহব তেনেকুৱা মডাৰ্ণ টেকনলজি লোৱাটো, কাৰণ অকমান মানে ইনভেষ্ট কৰিব লাগে, মানে পইচা অকমান খৰচ হয়। তো চাওক, সেইকাৰণে আমি এই কালচাৰ বিলাকক যদি আমি এডপ্ট কৰিব লাগে, কিছুমান এপ্ৰোচ ল'ব লাগিব। আইডেন্টিফাইং সুইটেবল লোকেশ্যন, লোকেশ্যনটো ঠিক থাকিব লাগিব, সেইটো প্ৰথমতে চাই ল'ব লাগিব। তাৰপিছতে আপোনাৰ ধৰক এনেকুৱা কালচাৰত কেনেকুৱা ধৰণৰ ফিছ বেছি ভালকে মানে গ্ৰ' হ'ব পাৰে, সেনেকুৱা ধৰণৰ আমি চইচ কৰিব লাগিব, যেনেকুৱা ধৰক মেজৰ কাৰ্পছ, ৰহু, কাটলা, মৃগাল, এনেকুৱা ধৰণৰ। তাৰপিছতে ট্ৰেইনিং দিয়াব লাগিব মানুহখিনিক। তাৰপিছতে ফাইনেন্সিয়েল এছিষ্টেঞ্চ কৰিব লাগিব, গভৰ্ণমেণ্টৰ ফালৰ পৰাই হওক ন। তাৰপিছতে আমাৰ লোকেল কমিউনিটিজ বা SHG কোঅপাৰেটিভছ এইবিলাকৰ মানে মেনেজমেণ্ট কৰিব জানিব লাগিব। কোলাবৰেশ্যন লাগিব, মানে বস্তুটো এনেই আৰু ধৰক পইচা পাতি খৰচ কৰি বহালো আৰু সেনেকুৱা নহয়, বস্তুটো আলোচনাৰ মাজেদি হ'ব লাগিব, যাতে বস্তুটো ফ্ৰুটফুল হয়, মানে পইচাখিনি খৰচ কৰিলো যেতিয়া তাৰ পৰা ৰিটাৰ্ণটোও যাতে আমি সেনেকেই পাই যাওঁ। গতিকে তাৰ কাৰণে এটা মানে আমি একদম সুস্থিৰ এটা মানে ডিচিশ্যন ল'ব লাগিব, মানে সেইকাৰণে কোলাবৰেশ্যন লাগিব, ৰিচাৰ্চ ইনষ্টিটিউশ্যন লাগিব, ইউনিভাৰ্চিটিজ, গভৰ্ণমেণ্ট এজেঞ্চিজ, লোকেল কমিউনিটিজ, সকলোৰে মাজত এটা কোলাবৰেটিভ ইফৰ্ট এটা লাগিব। Simplified licensing procedures, incentives for fish farmers, so এখেতসকলক হেল্প কৰিব লাগিব ন। তাৰপিছতে আপোনাৰ আৰ্লি ৱাৰ্ণিং চিষ্টেম দিব লাগিব, যদি কিবা কাৰণত ফ্লাড আহে, সেনেকুৱা ধৰণৰ আৰু। তাৰপিছতে ইণ্টিগ্ৰেটেড ৱাটাৰ ৰিচোৰ্চ মেনেজমেণ্ট, বহুত কেইটা দিয়া আছে, আপোনালোকে মানে ধৰক 5-6টা মান মনত ৰাখি থৈ দিব, যদি এক্সামত আহে লিখিব পাৰিব। Successful implementations of cage and pen cultures across India and globe, এইটো এক্সাম্পল হিচাপে দিব পাৰিব, যেনেকুৱা আমাৰ মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰত আমাৰ ইণ্ডিয়াৰ ভিতৰত কেজ কালচাৰটো কৰি পেলাই বহুতখিনি লোকেল ফিচাৰ্ছৰ লাইভলিহুডটো ইম্প্ৰুভ হৈছে, মানে ষ্টেণ্ডাৰ্ড অফ লিভিংটো ভালেখিনি ডেভেলপ কৰিছে তেওঁলোকে। তাৰপিছতে বাংলাদেশত কি হৈছে, বাংলাদেশতো মানে পেন কালচাৰ কৰিছে। অ'কে, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰত কেজ কালচাৰ কৰিছে আৰু বাংলাদেশত পেন কালচাৰ কৰিছে। তাতেও সেই ফিচাৰী মানে ফিচাৰ ৰিলেটেড মানুহখিনি বহুত ভাল হৈছে, মানে লাইফৰ মানে যিটো মানে লাইভলিহুড সেইটো ভালেখিনি ভাল মানে হেৰি হৈছে আৰু উন্নত হৈছে। অ'কে, চ' আমাৰ ইণ্ডিয়াই এনেকুৱা ইনস্পায়াৰ হ'ব পাৰে এনেকুৱা এক্সাম্পলছ বিলাকৰ কাৰণে। Come to the next article, taking the lead. So আমাৰ ইয়াতে মেইনলি আমাৰ UCC যিটো আমাৰ ইউনিফৰ্ম চিভিল কোড সেইটোৰ বিষয়ে আছে। চ' ইয়াতে এটা বেকগ্ৰাউণ্ড হিচাপত দিয়া মানে এইটো লৈ লৈছো মই ভিজন মেগাজিনৰ পৰা লৈছো। তো চাওক, ইয়াতে আমাৰ ইউনিফৰ্ম চিভিল কোডটোৰ যিটো আমাৰ প্ৰি ইণ্ডিপেণ্ডেন্স পিৰিয়ড তেতিয়া কেনেকুৱা আছিলে, পোষ্ট ইণ্ডিপেণ্ডেন্স পিৰিয়ডত কেনেকুৱা আছিলে, এইখন আপোনালোকে পঢ়ি চাব। ঠিক আছে, চ' এতিয়া মই কাৰেণ্ট মানে যিখিনি আমাৰ ইম্পৰ্টেণ্ট সেইখিনিলৈকে আহিছো। এতিয়া চাওক, আমাৰ অসমখন থাৰ্ড ষ্টেট হ'ব আফটাৰ উত্তৰাখণ্ড এণ্ড গুজৰাট টু ইন্ট্ৰডিউচ আ বিল চিকিং আ ইউনিফৰ্ম চিভিল কোড। যে ইউনিফৰ্ম চিভিল কোড এটা ইন্ট্ৰডিউচ মানে কৰাত আমাৰ অসমখন 3 নম্বৰ ষ্টেট হ'ব আমাৰ ইণ্ডিয়াৰ ভিতৰত। অ'কে, প্ৰথমতেতো গুজৰাটে কৰিলে, তাৰপিছত উত্তৰাখণ্ড আৰু এইবাৰ আমাৰ আছাম। তো এতিয়া চাওক, UCC কি হয়, it provides for the formulation of one law for the entire country, যে এখন কাণ্ট্ৰিৰ কাৰণে এটাই ল হ'ব লাগে। মানে মেইনলি এইটো মানে ৰিলিজিয়াছ কমিউনিটিজৰ কাৰণে হয়। আচলতে আমাৰ যে ৰিলিজন ৱাইজ মানে কি হয়, ল বিলাক বেলেগ বেলেগ হয়, যেনেকুৱা ধৰক মেৰেজ, ডিভোৰ্চ, ইনহেৰিটেন্স, এনেকুৱা ধৰণৰ বহুতখিনি মানে ভেৰাইটি অফ লজ আছে। যেনেকুৱা আমাৰ মুছলিম বিলাকৰ ট্ৰিপল তালাক থাকে ন, সেনেকুৱা ধৰণৰ যাতে বেলেগ বেলেগ নহয়, এটা ইউনিফৰ্ম ল আহে, এইটোৰ কাৰণে মানে এই ইউনিফৰ্ম চিভিল কোডটো আমাৰ DPSP যিটো আৰ্টিকল 44 সেইটোত ইনক্লুড কৰা হৈছিলে। অ'কে, এতিয়া চাওক,
important judgments and committees recommending uniform civil code. Eyate kisuman case hoisile, Saabano case. Okay, tar pisate apunar Sarla Mudgal case, Paulo ei cases bilak apunaloke monot rakhibo. Eta ba duta case jodi mention kori dibo pare uniform civil code question ahile, then it would be a good answer. Okay, it is how এনেকুৱা ধৰণৰ question যদি আহে আপোনালোকে arguments for and arguments against. Okay, so দুটাৰ কাৰণে আপুনি ready থাকিব. Okay, এতিয়া ফৰত কি কৈছে যে আমাক কিয় লাগে মানে কিয় এইটো আমাৰ কাৰণে beneficial হয়. Constitutional mandate article 44 যে মই কলোৱে DPSP আন্ডাৰত আমাক এটো দিয়ে থোৱা আছে যদিও বা legal backing নাই বস্তুটোৰ but it is important for us. Okay, the uniform civil code is enshrined in the constitution's directive principles aiming to create a uniform legal framework for civil matters. The civil matters eta ki thake eta uniform legal framework thake. তাৰপিছতে secularism to promote কৰে. Secularism মানে তো মই কয়ে থাকো ন, secularism মানে যাৰ কোনো official religion নাই, সব religion এ সমান importance লাভ কৰে, মানে হেনেকুৱা ধৰণৰ এটা পৰিবেশ সৃষ্টি কৰে. Fosters national unity, যে এটা unity আহি যাব, যেনে যেতিয়া এটা uniform law থাকিব তেতিয়া এটা automatically এটা আমাৰ unity আহি যাব. তাৰপিছতে gender justice হয়. UCC promotes gender equality and women's rights. Hindu, Muslim কি আছে সকলো ওমেনৰ কি থাকিব লাগে gender equality থাকিব লাগে, সকলে সমান সুবিধা পাব লাগে. Simplifies legal procedure associated with marriage, divorce, inheritance. No, so এনেকুৱা ধৰণৰ কেইটামান আমাৰ arguments for দিয়া আছে. তাৰপিছত argument against কি threatens diversity and religious freedom. এতিয়া যেটো আমাৰ article 25 ত লিখা আছে যে right to মানে যাৰ যি ইচ্ছা হেতুৱে religion follow কৰিব পাৰিব ন, হেনেকুৱা ধৰণৰ independence বিলাকত অকমান মানে হয়তো problem আনিব পাৰে UCC to আনিলে. Okay, so it undermines religious freedom. Lacks consensus among communities, may lead to social unrest and resistance. Okay, so এনেকুৱা ধৰণৰ কৰিলে communities বিলাকৰ মাজত disturbance আহিব পাৰে, ঠিক আছে. তাৰপিছতে it raises concerns among federal structure, it disrupts the principles of cooperative federalism. Okay, federal structure to to অকমান problem আহিব পাৰে. So এনেকুৱা ধৰণৰ মানে argument against, but ভালটো বেছি আসলতে ভাল বেছিকে হ'ব যদি অনা হয় বস্তুটো, কাৰণ এতিয়া আমাৰ unity আহি যাব. Way forward দিছে the government should engage in constructive dialogues with all stakeholders. যে গভৰ্ণমেণ্টে সেই stakeholders বিলাকৰ লগত মানে ডিসকাস কৰিব লাগে হেতু অনাৰ কাৰণে, বা religious leaders বিলাকৰ লগতো কথা পাতিব লাগে, তেওঁলোকে বেছি ভালকে জানিব এই বিষয়ত ন, কোনটো কৰিলে বস্তুটো বেছি মানে সেন্টিমেন্টত নালাগে, হেনেকুৱা ধৰণৰ কৰিব পাৰিলে ভাল হয় যাতে কোনো এটা disturbance নহয়. So implement uniform civil code in a non partisan and inclusive manner লৈ যাব লাগিব. Conduct awareness campaign to মানে awareness to ফেলিব লাগিব, আগতে spread হ'ব লাগিব, সবে জানিব লাগিব যে এই বস্তুটো আনিলে আমাৰ মানে harm নহয়, আমাৰ ভালহে হ'ব, আমাৰ unity আহিব আমাৰ country মানুহখিনিৰ মাজত, সেই বস্তুটো আনিব লাগিব. Okay, so এনেকুৱা ধৰণৰ ৰে আপুনি ইউনিফৰ্ম সিভিল কোডৰ বস্তুখিনি লিখিব পাৰে, আৰু এইখন চাব মানে এটা হিষ্টৰিকেল কথা দিব পাৰিলে আনসাৰটো বেছি ভাল হয় একচুয়ালি, ঠিক আছে. আজিৰ কাৰণে এই দুটাই ইম্পৰ্টেন্ট আৰ্টিকেল আছিলে. থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও.